কৰ যুদ্ধ সমগ্ৰ বিশ্বৰে এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে এই বিষয়টোত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰম্ভ কৰা এই কৰ যুদ্ধই এতিয়া এক ৰোমাঞ্চকৰ মুহূৰ্তত উপনীত হৈছে আৰু চীন আৰু আমেৰিকাৰ মাজত এতিয়া তীব্ৰতৰ হৈছে এই যুঁজ নমস্কাৰ মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই যি কৰ যুদ্ধৰ প্ৰসংগ এতিয়া উত্থাপিত হৈছে আমেৰিকাই যি যুদ্ধৰ সূচনা কৰিছিল এক প্ৰকাৰ সেই যুদ্ধই এতিয়া এক ৰোমাঞ্চকক মূৰ পাইছে আৰু এই প্ৰতিশোধ কল্পে যি ইখন দেশে সিখন দেশৰ ওপৰত কৰ আৰোপ কৰাৰ যি এক প্ৰকাৰ যুঁজ চলিছে সেই যুঁজৰ ফলত এতিয়া অভাৱনীয় হাৰত ইখন দেশে আনখন দেশৰ ওপৰত কৰ আৰোপ কৰা পৰিলক্ষিত হৈছে মই ইতিমধ্যে আমি দেখুৱাইছো যে এইবাৰ 245% শুল্ক আৰোপ কৰিছে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত আৰু চীন আৰু আমেৰিকাৰ মাজত এই কৰ যুদ্ধ শেহতীয়াকৈ চলি থকা পৰিলক্ষিত হৈছে আৰু যি ডোনাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ ক্ষমতালৈ অহাৰ পিছতেই এনেদৰে বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছিল আৰু তাৰ পিছত দেখা গৈছিল যে বাকি সমূহ দেশৰ ক্ষেত্ৰত কিছু ৰেহাই দিছিল যদিও চীনক লৈ কঠোৰ হৈ আছিল মাৰ্কিন ৰাষ্ট্ৰপতিজন আৰু তাৰ পিছত যেতিয়া চীনৰ ওপৰত অত্যধিক শুল্ক আৰোপ কৰিছিল আমেৰিকাই প্ৰতিশোধ কল্পে চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত বৃদ্ধি কৰিছিল শুল্ক আৰু সেই যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া এতিয়া ধাৰাবাহিকভাৱে চলি আছে আৰু দুইখন দেশৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক অতি তিক্ততাপূৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে ইখন দেশে সিখন দেশৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য কৰাও পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ এই বেইজিং আৰু ৱাশ্বিংটনৰ যি যুদ্ধ সেই যুদ্ধই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত যি শুল্ক সেই শুল্ক 145%ৰ পৰা বৃদ্ধি কৰিছে 245% আৰু এই ঘটনাই এতিয়া স্বাভাৱিকতেই ক্ষোভিত কৰি তুলিছে বেইজিং মহলক আৰু এক প্ৰকাৰ হোৱাইট হাউছে এক বিবৃতিৰ যোগে এই 245% কৰ চীনৰ ওপৰত আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া দুইখন দেশৰ মাজত তীব্ৰ যি বাকবিতণ্ডা সেই বাকবিতণ্ডা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু মঙলবাৰে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিনে ট্ৰাম্পৰ কঠোৰ স্থিতিৰ এক সংকেত দি তেওঁ এই কথা কৈছিল যে চীনা সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক যদি চীনে আমেৰিকাৰ ওপৰত প্ৰত্যাহাৰ নকৰে তেতিয়াহলে কিন্তু আমেৰিকাই এই 245% শুল্ক চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰিব পাৰে আৰু সেই কথাই এক প্ৰকাৰ কাৰ্যত পৰিণত হৈছে আৰু চীনা সামগ্ৰীৰ ওপৰত আমেৰিকাই এতিয়া 245% কৰ আৰোপ কৰিছে আৰু তাৰ সমান্তৰালকৈ কিন্তু চীনেও এতিয়া বহি থকা ভকত কোনো কাৰণতেই নহয় আৰু চীনে এই কথা স্পষ্ট কৰি দিছে যে এই যেহেতু যুঁজখন এই কাজিয়াখন আৰম্ভ কৰিছিল আমেৰিকাই এতিয়াহলে এই কাজিয়াখন আমেৰিকাই হাম কাটিব লাগিব যুঁজ কৰিবলৈ চীনে কেতিয়াও ভয় নকৰে যুদ্ধ কৰিবলৈ কেতিয়াও পিছুৱাই নাহে চীন সেই কথা চীনা যিগৰাকী বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে যে চীন বহি থকা ভকত নহয় আৰু চীনেও ইয়াৰ প্ৰত্যুত্তৰ দিব চীনেও হয়তো যি আমেৰিকাৰ সামগ্ৰী আছে সেই সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিব পাৰে আৰু দুই পৃথিৱীৰ মহাশক্তিধৰ দেশৰ এই যি এক প্ৰকাৰ কৰ যুদ্ধ এই কৰ যুদ্ধই কি পৰ্যায়লৈ যায় তাৰ ওপৰত কিন্তু এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ আছে আৰু এইখিনিতে যদি আমি কওঁ যে চীনে আমেৰিকালৈ সামৰিক সঁজুলি লগতে স্মাৰ্টফোন বেটাৰীৰ নিৰ্মাণত ব্যৱহাৰ কৰা কোবাল্ট লিথিয়াম নিকেল তথা কেইবাটাও বিৰল ধাতুৰ তেওঁলোকে যোগান ইতিমধ্যে বন্ধ কৰি দিছে ৰপ্তানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে আৰু তাৰ সমান্তৰালকৈ চি জিনপিং চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল যে মাৰ্কিন যি বিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে বোয়িং সেই বোয়িঙৰ পৰা চীনে কোনো ধৰণৰ বিমান যাতে
ক্ৰয় নকৰে তেনেধৰণৰ এক সিদ্ধান্ত লৈছিল সেই বয়িঙৰ পৰা বিমান ক্ৰয় কৰা চুক্তি পুনৰ সমাপন নকৰিবলৈ নিৰ্দেশ দিছিল ছি জিনপিঙে আৰু তাৰ পিছতে এতিয়া আমেৰিকাই এনেদৰে তীব্ৰ ক্ষোভ উজৰা পৰিলক্ষিত হৈছে বয়িঙক এক প্ৰকাৰ চীনে নিষিদ্ধ কৰাৰ পিছতেই যেন খঙত ফাটি পৰিছে ডোনাল্ড ট্ৰাম্প আৰু তাৰ পিছতেই 245% কৰ এতিয়া চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে আৰু মই পূৰ্বে উল্লেখ কৰিছোঁ যে যেহেতু 9 এপ্ৰিলত নতুন শুল্ক নীতিক লৈ বিভিন্ন এনেধৰণৰ জল্পনা কল্পনা চলি থকাৰ মাজতে ডোনাল্ড ট্ৰাম্পে আন দেশসমূহৰ ওপৰত যি অতিৰিক্ত শুল্ক আৰোপ কৰিছিল সেই শুল্ক আৰোপৰ যি নিৰ্দেশ সেই নিৰ্দেশ স্থগিত ৰাখিছিল যদিও চীনৰ সামগ্ৰীৰ ওপৰত এই শুল্ক 125%লৈ বৃদ্ধি কৰিছিল আৰু 10 এপ্ৰিলত তেওঁ এই শুল্ক 145%লৈ বৃদ্ধি কৰিছিল প্ৰথমতে 9 এপ্ৰিলত 125%লৈ বৃদ্ধি কৰিছিল তাৰ পিছত যেতিয়া চীনে উভতি ধৰিলে তাৰ পিছত কি 145%লৈ বৃদ্ধি কৰিছিল আৰু ইয়াৰ প্ৰতিশোধ কল্পে চীনে কিন্তু 12 এপ্ৰিলত আমেৰিকাৰ ওপৰত শুল্ক 84%ৰ পৰা 125%লৈ বৃদ্ধি কৰিছিল আৰু এই চীনেও এক কথাত আমেৰিকাক বুজাই দিছে যে আমেৰিকালৈ ভয় খোৱা দেশ চীন নহয় আমেৰিকাক কোনো ধৰণৰ ভয় নকৰে আৰু সেই কথা স্পষ্টকৈ এতিয়া আমেৰিকাৰ যি বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ আছে তেওঁ স্পষ্টকৈ কৈছে যে আমেৰিকাই এই আৰম্ভ কৰা যুঁজখন আমেৰিকাই সমাপ্ত কৰিব লাগিব আৰু এই যুঁজ যদি অন্ত পৰাটো বিচাৰে তেতিয়াহ'লে আলোচনা কৰিব লাগিব আমেৰিকাই আৰু সেই আলোচনা সৌন্দৰ্যপূৰ্ণ হ'ব লাগিব সন্মানজনক হ'ব লাগিব আৰু সেই আলোচনা তেতিয়াহে চীন সেই আলোচনালৈ যাব তাৰ পৰিৱৰ্তে কিন্তু হোৱাইট হাউছে এই ক্ষেত্ৰত এতিয়া চীনকহে দোষাৰোপ কৰা পৰিলক্ষিত হৈছে আৰু হোৱাইট হাউছে চীনক আলোচনালৈ আহিব লাগে বুলি তেওঁলোকে কৈছে চীনে উদ্ধতালি কৰা বুলি এক প্ৰকাৰ তেওঁলোকে মন্তব্য আগবঢ়াইছে আৰু ইয়াৰ ফলত কিন্তু দেখা গৈছে যে আমেৰিকাৰ অৰ্থনীতিটো কিন্তু যথেষ্ট প্ৰভাৱ পৰিব তাৰ সমান্তৰালকৈ মই যদি কওঁ যে কেইবাটাও যি আৰ্থ মেটেল বুলি কোৱা হয় যিটা অতি বিৰল আৰ্থ মেটেল আৰু সামৰিক যিকোনো অস্ত্ৰ শস্ত্ৰ আদি নিৰ্মাণত ব্যৱহাৰ হয় তেনেধৰণৰ কেইবাটাও আৰ্থ মেটেল ৰপ্তানিটো এতিয়া আমেৰিকালৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত চীনে নিষেধাজ্ঞা আৰোপ কৰিছে আৰু চেমাৰিয়াম ডলিয়াম টাৰ্বিয়াম ডিছপ্ৰচিয়াম লুটিয়াম আদি কেইবাটাও এনেধৰণৰ ধাতু এতিয়া চীনে আমেৰিকালৈ ৰপ্তানি কৰাটো বন্ধ কৰি দিছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে আমেৰিকাই বিভিন্ন যিসমূহ দেশ থাকে এই দেশসমূহক ইয়াৰ তেওঁলোকে এই দেশসমূহৰ যি বজাৰ থাকে বিশেষকৈ সামৰিক অস্ত্ৰ শস্ত্ৰৰ যি বজাৰ থাকে সেই অস্ত্ৰ শস্ত্ৰৰ বজাৰ এক প্ৰকাৰ আমেৰিকাই টাৰ্গেট কৰি ৰাখে আৰু তেওঁলোক সেই অস্ত্ৰ শস্ত্ৰৰ বৃহৎ ৰপ্তানিকাৰী দেশ হিচাপে জনাজাত আৰু আমেৰিকাই এনে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বাবে বিভিন্ন এনে ধাতু এতিয়া চীনৰ পৰা ৰপ্তানি কৰি আহিছিল আৰু সেই সামগ্ৰীসমূহত ৰপ্তানি কৰাৰ ক্ষেত্ৰত এতিয়া চীনে নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ইয়াৰ ফলত এতিয়া এই যি দুইখন দেশৰ মাজত এই সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে এই তিক্ততাপূৰ্ণ সম্পৰ্কই এতিয়া কি ৰূপ লয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই ধৰণৰ অত্যধিক হাৰত শুল্ক বৃদ্ধিয়ে এতিয়া চীনৰ বজাৰত কেনে প্ৰভাৱ পেলায় আমেৰিকাৰ বজাৰত কেনে প্ৰভাৱ পেলায় সেই কথাও কিন্তু সকলোৱে নজৰ দিব তাৰ সমান্তৰালকৈ যি ভাৰতৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত যি অত্যধিক কৰ আৰোপৰ কথা ট্ৰাম্পে ঘোষণা কৰিছিল তাক লৈ এতিয়া দুইখন দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ পৰ্যায়ত বিভিন্ন আলোচনা বিলোচনা অব্যাহত আছে তাৰ মাজতে কিন্তু এই যি 9 এপ্ৰিলত আন দেশসমূহৰ এনে অত্যধিক শুল্ক বৃদ্ধিৰ যি নিৰ্দেশ আছিল সেই নিৰ্দেশ স্থগিত ৰাখিছিল ট্ৰাম্পে কিন্তু এই আমি দেখা গৈছিল যে ইউৰোপীয়ানো একাংশ দেশে এই ট্ৰাম্পৰ এই যি নিৰ্দেশ আছিল সেই নিৰ্দেশৰ বিৰোধিতা কৰিছিল তেওঁলোকেও এনেকৈ যদি আমেৰিকাই কৰ আৰোপ কৰে সেই হাৰতে কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল তাৰ সমান্তৰালকৈ কিন্তু এতিয়া এই সমগ্ৰ যুঁজখন গৈ পেলাই সীমাবদ্ধ হৈছে আমেৰিকা আৰু চীনৰ মাজত ডোনাল্ড ট্ৰাম্পে দ্বিতীয়বাৰ শাসনলৈ অহাৰ পিছতেই যি এক অৰ্থনৈতিক যুদ্ধ আৰম্ভ কৰিছে সেই অৰ্থনৈতিক যুদ্ধখন এতিয়া
দুটা বিন্দুত এতিয়া আবদ্ধ হৈছে সেই এটা বিন্দু হৈ গ'ল চীন আৰু আনটো বিন্দু হৈ গ'ল খুদ আমেৰিকা আৰু এই দুই মহাশক্তিধৰ ৰাষ্ট্ৰৰ যি যুঁজ এই যুঁজ কি পৰ্যায়লৈ যায় তাৰ ওপৰত কিন্তু সকলোৱে নজৰ ৰাখিব আৰু এই মুহূৰ্তত এক অস্বাভাৱিক এক অত্যধিক এই শুল্ক যি আৰোপ কৰা হৈছে 245% শুল্ক আৰোপ কৰা হৈছে চীনা সামগ্ৰীৰ ওপৰত আমেৰিকাত আৰু ট্ৰাম্পৰ এই ঘোষণাৰ পিছত এতিয়া জি জিনপিং চৰকাৰে কেনে ধৰণৰ পৰৱৰ্তী পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব ইতিমধ্যে মঙলবাৰে এই কথা চীনৰ যিগৰাকী বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ আছিল তেওঁ জনাইছিল যে চীনৰ এই যি যুদ্ধ আৰম্ভ হৈছে এই যি সম্পৰ্কৰ তিক্ততাপূৰ্ণ হৈছে ইয়াক ঠিক কৰিবলৈ হ'লে চীন সদায় প্ৰস্তুত আছে তেওঁলোকে আলোচনাৰ বাবে প্ৰস্তুত আছে কিন্তু সেই আলোচনা কৰিবলৈ হ'লে সেই আলোচনা সৌন্দৰ্যমূলক হ'ব লাগিব তাত সন্মান থাকিব লাগিব সন্মানজনক পৰিৱেশত দুইখন দেশৰ মাজত আলোচনা সম্ভৱ বুলি বেইজিঙে ইতিমধ্যে এক প্ৰকাৰ ইংগিত দিছে আৰু তাৰ পিছত কিন্তু আমেৰিকাই এই যি 245% এতিয়া শুল্ক আৰোপ কৰিলে চীনা সামগ্ৰী তাৰ পিছত বেইজিঙে কেনে ধৰণৰ স্থিতি লয় তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আৰু এই যি কৰ যুদ্ধ আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে ইয়াৰ পৰিণতি কি হ'বগৈ তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ